বটদ্ৰৱাত পঞ্চায়ত প্ৰাৰ্থীৰ বিৰুদ্ধে ভুৱা অভিযোগ। নৱগঠিত ধিং সমষ্টিৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপনৰ অভিযোগ উঠিছে। পঞ্চায়তৰ ২ নং ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী আনাৰুল ইছলামে বিগত কাৰ্যকালত পঞ্চায়তৰ প্ৰতিনিধি হিচাপে সম্পূৰ্ণ নিকাভাৱে কাৰ্যনিৰ্বাহ কৰিছিল। সেইবাবে তেওঁ জনপ্ৰিয়। তেওঁৰ বিৰুদ্ধে মুকবধিৰ লোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি সাংবাদিকক জানিব দিয়ে। উল্লেখ্য যে বৰ্তমান সময়ত ডিবিটি একাউণ্টৰ যোগেদি চৰকাৰী যিকোনো আঁচনিৰ ধন একাউণ্টত আহে, য'ৰ পৰা নিজস্ব আঙুলি ছাপ অবিহনে ধন উঠাই ল'ব পৰা অভিযোগটো হাস্যকৰ। প্ৰাৰ্থীগৰাকীৰ জনমানসত বিপুল জনপ্ৰিয়তা দেখি বিৰোধী প্ৰাৰ্থীয়ে এই নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে বুলি দাবী কৰে। ইফালে আনাৰুল ইছলামৰ হৈ অঞ্চলৰ ৰাইজ সমবেত হৈ এনেদৰে মিছা বদনাম দিয়াসকলক সতৰ্ক কৰি দিয়ে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ৩/৫/২০২৫ কাইলে মানে যিটো ঘটনা তেওঁলোকে মানে আমাৰ ওপৰত বোজা জাপি দিছে, এই ফুৰকান ছিদ্দিকুৰ ৰহমান তেওঁলোকে এইটো মানে একেবাৰে ভুৱা কথা। আজিকালি ঘৰ দিওঁতে GPC ছেক্ৰেটাৰী তেওঁলোকেহে ঘৰ দিয়ে। আমাক কাগজ পাতি ডকুমেণ্টছখিনি নি দিবলৈ কৈ দিয়ে যে তেওঁলোকৰ পৰা বুটলি মানুহৰ পৰা আমি নিদিওঁ। কিন্তু ঘৰ দিয়াৰ কাম বা ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাম সেইখিনি হ'ল ছেক্ৰেটাৰীৰ কাম বা GPCৰ GRS তেওঁলোকৰ কাম। তেওঁ কৈ আছে যে ইমামুদ্দিনৰ ঘৰটো, এই যিজন ইমামুদ্দিনে ঘৰটো পাইছে সেইজন সত্য, সেইজনৰে ফেমিলি ডিটেইলছত গোটেইখিনি নাম আছে, তেওঁলোকৰ পৰিয়ালৰ তেওঁলোকৰ গোটেইখিনি ডিটেইলছ আছে। তো ডিটেইলছখিনি মোৰ ইয়াত আছে, প্ৰমাণ হিচাপে ল'ব পাৰে, লৈ লওক। আৰু ইয়াত এটা কথা যে আজিকালি ঘৰ দিওঁতে বা জব কাৰ্ড বনাওঁতে GPC ছেক্ৰেটাৰীয়ে জব কাৰ্ড বনাই ঘৰ দিয়ে, তেওঁলোকৰ কাম। তেওঁলোকে কৰোঁতে যি ডিবিডি একাউণ্টৰ ওপৰতহে তেওঁলোকে কাম কৰে। ঘৰ এটা দিওঁতে বা জব কাৰ্ড এটা বনাওঁতে ডিবিডি একাউণ্ট নহ'লে, মানে আধাৰ লিংক থকা একাউণ্ট নহ'লে তেওঁলোকে কোনো কামেই কৰিব নোৱাৰে। তেওঁৰ একাউণ্টটো তেওঁৰ নিজৰেই। তেওঁ কৈ আছে বিকলংগৰ টকাখিনি নোসোমায়। এইটো একেবাৰে মিছা কথা। তাৰমানে বিকলংগৰ টকা আজিকালি ৩ বছৰ ধৰি সোমোৱাও নাই, কোনোবা উঠাবও পৰা নাই, এনেকুৱা অৱস্থা। বিকলংগৰ টকা নিদিয়ে। অৰুণোদয় দিয়াৰ পিছতহে বিকলংগৰখিনি বন্ধ কৰি দিলে, মই জনামতে। আৰু এটা কথা তেওঁলোকে কৈছে যে তেওঁৰ ফিংগাৰ বেলেগে ব্যৱহাৰ কৰি পেলাই টকা উঠাইছে। আধাৰ লিংক হোৱাৰ লগে লগে এজন মানুহৰ ফিংগাৰটো, মানে আধাৰ লিংক হোৱাৰ লগে লগে আধাৰ কাৰ্ডত যিটো ফিংগাৰ থাকে সেইটো ফিংগাৰ একাউণ্টত গৈ পেলাইহে ফ্ৰিজিং হৈ থাকে। এইটো যিটো কথা তেওঁলোকে কৈছে এইটো মিছা বা ভুৱা বুলি মই মানে হেৰি কৰিছোঁ। তেওঁলোকে তাৰমানে ইলেকশ্যন ইছ্যু হিচাপে কাম কৰি আছে। যিজন মোৰ বিৰোধী প্ৰাৰ্থী, তেওঁৰ পৰা তেওঁলোকে কিবা কিবি লৈছে জানো, লৈ পেলাই তেওঁলোকে এনেকুৱা কৰি আছে। মোৰ ওপৰত মানে এনেকুৱা হেৰাছমেণ্ট দি আছে এই কেইজন মানুহে, আৰু ক'বলৈ নাই, এনেকুৱা মানে অৱস্থা কৰি আছে। মই মানে প্ৰশাসনৰ ওচৰত এইটো নিৰপেক্ষভাৱে তদন্ত কৰক। ব্লকত BDO বাইদেউ আছে, GRS আছে, GPC আছে, তেওঁলোকৰ ওচৰত যাক, গৈ পেলাই তদন্ত কৰক। তদন্ত কৰি পেলাই মই যদি দোষী হওঁ তো দোষী বুলি মই সাব্যস্ত কৰি মানে ৰাইজে মোক সাব্যস্ত কৰিব। ৰাইজে এইটো কথাও জানে যে মই যে 5 বছৰ মানে মেম্বাৰ আছিলোঁ আগতে, কোনো মানুহৰ কোনো বেনিফিচিয়াৰী আজিলৈকে ক'ব নোৱাৰে যে মই তেওঁলোকৰ কাম এটা বেয়া কৰিছোঁ বা নষ্ট কৰিছোঁ বা কিবা কিবি কাটি দিছোঁ, আজিলৈকে মোক ক'ব নোৱাৰে। সেই মানুহজনৰ বেনিফিচিয়াৰীজনৰ এটা জিঅ'টেকৰ ID আছিলে, যিজন ইমামুদ্দিনৰ ঘৰ তেওঁলোকে অভিযোগ কৰিছে সেই জিঅ'টেকৰ IDটো, মানে এইটো জব কাৰ্ড GRSে যিজন প্ৰকৃত হিতাধিকাৰী ইমামুদ্দিন, তেওঁ ঘৰটো পোৱাৰ লগে লগে সেই জব কাৰ্ডটো ইউজ কৰিছে GRSে বা GPCয়ে, তেওঁলোকে কোনোবাই ইউজ কৰিছে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে। সেই জব কাৰ্ডটো ইয়াত ইউজ হোৱাৰ লগে লগে তাৰমানে তেওঁৰ ইমামুদ্দিন, যিটো অভিযোগ কৰা ইমামুদ্দিন আছে, সেইটো ইমামুদ্দিনে আপোনাৰ হেৰি কৰিছে, তেওঁৰ জব যিটো ঘৰৰ ID আছিলে জিঅ'টেকৰ, তাত মানে ফ্ৰিজিং হোৱা নাছিলে। তেওঁৰ এজন মানুহৰ জব কাৰ্ড এটা হয়, কিন্তু আধাৰ লিংক হোৱাৰ আগলৈকে 2টা বা 1টা হ'ব পাৰে, 2টা বা 3টা হ'ব পাৰে, কিন্তু ফ্ৰিজিং হোৱাৰ পিছত, জব কাৰ্ড ফ্ৰিজিং হোৱাৰ পিছত এটাহে হয়। তেওঁ ঘৰ পাব, তেওঁক ধুনীয়াকৈ বুজাই দিছোঁ যে ঘৰ পাব। GRSৰ ওচৰত যাক, গৈ পেলাই তেওঁলোকৰ লগত আলোচনা কৰক। ব্লকত যাক, গৈ পেলাই আলোচনা কৰক। এতিয়া মানুহকেইজন মানে তেওঁলোকৰ মানে লগত লাগি মোক মানে ইলেকশ্যন ইছ্যু হিচাপে তেওঁলোকে কাম কৰি আছে।